Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিওটোত আমি ডিসকাস কৰিম ভিস্টাছৰ ইম্পৰ্টেন্ট এবাৰ আহিবলগীয়া কোৱেশ্চনছ খিনি আৰু ইয়াতে মই 7 মাৰ্কছৰ গোটেইখিনি কোৱেশ্চনছ গোটেইকেইটা চেপ্টাৰৰ পৰা ডিসকাস কৰি দিছো আৰু যিখিনি মোৰ লাগিছে যে এবাৰ তোমালোকৰ আহিব পাৰে বা ইম্পৰ্টেন্ট হ'ব পাৰে লগতে এই কোৱেশ্চনছ বিলাকৰ লগত গোটেইখিনি চেপ্টাৰো তোমালোকৰ অকণমান ৰিভিজনো হৈ যাব যেতিয়া মই গোটেইকেইটা এনসাৰ খিনি তোমালোকক কৈ দিম ওকে তো বেছি পলম নকৰাকে আহা আমি ভিডিওটো ষ্টাৰ্ট কৰো Next to whole enemy pora. Okay, enemy first question to whole. Describe Dr. Sadao's moral dilemma and the reasons behind his decision to treat the enemy soldiers. So, it is important question. Moral dilemma. Moral dilemma মানে কি? নৈতিক এটা মানে দুধুৰ মুধুৰত পৰিছিলে তাৰমানে এনেকুৱা এটা সিচুৱেশন যত নেকি কি কৰিম কি নকৰিম তাক ডিলেমা বুলি কোৱা হয় তো তেখেতৰ ডিলেমাটো কি আছিলে যে সেই উইন্ডেড সোলজাৰজনক হেল্প কৰিব নে নকৰে ঠিক আছে তো ইয়াক তেওঁ কেনেকে কি কৰিলে পাৰ কৰিলে ওভাৰকাম কৰিলে আৰু ইয়াৰ কাৰণটো কি আছিলে তো এনসাৰটো আমি কি লিখিব লাগিব ইন্ট্ৰোডাকশন দিব লাগিব ডক্টৰ সাদাওৰ আমি কি কম জাপানিজ ডক্টৰ ফাইন্ডস wounded আমেৰিকান সোলজার যে জাপানিজ ডক্টৰ এজন আছিলে ডক্টৰ সাদাও হি ওয়াজ ভেরি ব্রিলিয়েন্ট ডক্টৰ এজ ওয়েল এজ সাইন্টিস্ট আৰু তেখেতে এদিন কি কৰিলে এজন wounded আমেৰিকান সোলজাৰক কি কৰিলে নিজৰ দৰজাৰ সন্মুখত পালে তাৰপিছত আমি এক্সপ্লেইন কৰিব লাগিব এইটো লাইন কনফ্লিক্ট বিটুইন নেশনাল এন্ড লয়ালটি মেডিকেল ডিউটি তো যেতিয়া সেই wounded সোলজাৰজনক পালে তেখেতৰ মনত দুটা ডিউটিৰ মাজত কনফ্লিক্ট হ'ল যে মই মোৰ নেশনাল ডিউটি কৰি এই মানুহজনক মই খাগৰত পেলাই দিও বা পুলিচক ইনফৰ্ম কৰি দিও তেতিয়া মানুহজন মৰিব আৰু নে মই এজন ডক্টৰ হিচাপে প্ৰথমতে এওৰ প্ৰাণটো ৰক্ষা কৰো তাৰ পিছত মই তেখেতক পুলিচক হ্যান্ডওভাৰ কৰি দিম গতিকে এই দুটা ডিউটিৰ মাজত তেখেতৰ কি হৈছিল সংঘাত হৈছিল কনফ্লিক্ট হৈছিল could hand him to police but humanitarian instinct stops him তেখেতে বিচাৰিছিলে যে পুলিচক হ্যান্ড কৰি দিম কিন্তু তেখেতৰ যোনটো মানৱীয়তা গুণ আছিলে সেই গুণটোৱে এইখিনি কৰিব নিদিলে treats soldier to save his life আৰু সেই সোলজাৰজনক wounded সোলজাৰজনক though he was an enemy আছিল তথাপিও তেখেতক কি কৰিলে বসালে তেখেতৰ প্ৰাণ ৰক্ষা কৰিলে believes doctor's duty is to save lives regardless of nationality আৰু তেখেতে বিশ্বাস কৰিছিলে যে এজন ডক্টৰৰ প্ৰথম ডিউটি হ'ল যিকোনো মানুহৰ কি কৰা প্ৰাণটো বচোৱা regardless of their nationality তেখেত আমাৰ শত্ৰুৱে কিয় নহওক later arranges his safe escape to avoid suspicion আৰু পিছত যায় সেই সোলজাৰজনক এনিমিজনক prisoner of war কি কৰিছিল পলাব কাৰণেও সহায় কৰিছিল যাতে বেলেগৰ সন্দেহৰ পৰা কি কৰিব পাৰে তেখেত বাচিব পাৰে Next, how does this story highlight the conflict between professional duty and national duty? Almost agor questionot etu ami touch kori goisu. Yet tumaloke ki likhiba Japan and America were enemies during World War time ki asile Japan aru America etu antor shotru asile. Treating American soldier meant risking punishment aru Dr. Sadawe jetia wounded soldier jonok paisile to tekhetok treat kora mane ki tekhetor ki hua punishment hua As a doctor, Sadao felt responsible to save life. কিন্তু ডক্টৰ হিচাপে সাদাওৰ প্ৰথম ডিউটি কি আছিল সেই wounded soldier জনক বচোৱা গতিকে তেখেতো তাক প্ৰাধান্য দিলে ইম্পৰ্টেন্সটো তাক দিলে as a citizen he feared being called a traitor লগতে তেখেতৰ মনত এটো ভাব আহিলে যে সেই এনিমি জনক মই বচাই মই দেশৰ প্ৰতি কি কৰা নাই দেশদ্ৰোহটো কৰা নাই মই ট্ৰেইটাৰ এজনটো হোৱা নাই ফাইনালি humanitarian duty becomes stronger than patriotism আৰু অৱশেষত কি হ'ল তেখেতৰ যোনটো মানৱীয় যোনটো ডিউটি আছিল দায়িত্ব আছিল সেই দায়িত্বটো তেখেতৰ দেশ ভক্তিতকে কি হৈ গল ওপৰত উঠি গল আৰু তেখেতে সেই এনিমিজনক বচালে ষ্টৰী হাইলাইটস ইউনিভাৰ্সাল হিউম্যান ভ্যালুজ আৰু এই ষ্টৰীটো একচুয়ালি কি শিকাইছে আমাক যে আমাৰ মানৱ প্ৰতিজন ব্যক্তিৰে কি থাকিব লাগে কিছুমান ভ্যালুজ থাকিব লাগে কিছুমান নৈতিকতা থাকিব লাগে কিছুমান দায়িত্ব থাকিব লাগে মৰেল ডিউটিজ কিছুমান থাকিব লাগে মৰেল ভ্যালুজ থাকিব লাগে আৰু এই ভ্যালুজ বিলাকৰ লগত আমি সদায় কাম আগবাঢ়ি যাব লাগে Next, the enemy question number 3 to whole explain the role of Hannah in supporting Dr. Sadao during the crisis. Hey crisis or khomot hey bipodor khomot Hannah role to keneko asile Dr. Sadaoর wife. ঠিক আছে তো আমি কি লিখিম ফার্স্টত Hannah introduction to them ঠিক আছে লগতে আমি এই পয়েন্টটো এক্সপ্লেইন কৰিম initially afraid but supports her husband তো Hannah initially কি আছিল ভয় কৰিছিল but অবশেষত কি কৰিলে নিজৰ হাজবেণ্ডক তেখেতে সাপোর্ট কৰিলে helps clean wounds and care for the soldier যদিও সোলজার জনক হেট কৰিছিল yet সোলজার জনৰ woundটো কি কৰিছিল তেখেতে নিজৰ হাতেদি সাফা কৰিছিল পৰিষ্কাৰ কৰিছিল আৰু লগতে সেই সোলজার জনক টেক কেয়ারও কৰিছিল যেতিয়া তেখেতৰ সার্ভেন্টস বিলাকে মানা কৰি দিছিল ৰিফিউজ কৰি দিছিল manages household servants who protest
চফটেষ্ট ট্ৰিটমেণ্ট আৰু তেখেতে সেই হাউচ হোল্ডৰ ঘৰত থকা চাৰ্ভেণ্টছবিলাকক খুব ধুনীয়াকৈ মেনেজ কৰিছিলে, যোন চাৰ্ভেণ্টছবিলাকে প্ৰটেষ্ট কৰিছিলে যে আমাৰ মালিকে ডক্টৰ চাদাৱে সেই এনিমিজনক হেল্প কৰিব নালাগে, ট্ৰিট কৰিব নালাগে বুলি। শ্ব'জ কাৰেজ, কম্পেশ্যন এণ্ড লয়েলটি টু চাদাও, আৰু তেখেতৰ একচুৱেলি কেইটা গুণ ইয়াতে ওলাই পৰিছে যে তেখেত খুব কাৰেজিয়াছ আছিলে, খুব সাহসী আছিলে, তেখেতেও গম পাইছিলে যে কি বিপদ হ'ব পাৰে আমি এই এনিমিজনক যদি ঘৰত ৰাখোঁ। তথাপিও তেখেতে কি দেখাইছিল, সহানুভূতি দেখাইছিল সেই এনিমিটোৰ প্ৰতি, আৰু লগতে নিজৰ হাজবেণ্ডৰ কথা মতে কাম কৰি গৈছিল, নিজৰ হাজবেণ্ডৰ প্ৰতি তেখেত কি আছিলে, লয়েল আছিলে। প্লেজ ক্ৰুচিয়েল ৰোল ইন ছেভিং দ্য চলজাৰ্ছ লাইফ, আৰু সেই চলজাৰজনৰ জীৱন বচোৱাত হেনাৰো এটা বহুত ডাঙৰ ভূমিকা আছিলে। এইখিনি তোমালোকে এক্সপ্লেইন কৰি, এইকেইটা পইণ্ট এক্সপ্লেইন কৰি দুটা লাইনত ধুনীয়াকৈ লিখিবা। নেক্সট কুৱেশ্যন নম্বৰ 4, Are we different from other Japanese? Hannah said, explain. তো হেনাই এবাৰ কৈছিলে যে আমি বাকিবোৰ জাপানিজতকে বেলেগ হয় নেকি, ইয়াক এক্সপ্লেইন কৰিব আহিব পাৰে। এনেকুৱা টাইপৰ কুৱেশ্যনছ তোমালোকে ডেফিনেটলি চাবা দেই, য'ত নেকি টেক্সট বুকৰ ষ্টেটমেণ্ট এটা দিব আৰু তাক এক্সপ্লেইন কৰিব দিব। এনেকুৱা টাইপৰ কুৱেশ্যনছ অহাৰ চান্সেছ বহুত বেছি। অ'কে, তো আমি এনচাৰটো কি লিখিম? হেনা ৱৰিজ দেয়াৰ একশ্যন মে চিম আনপেট্ৰিয়টিক। কাৰণ হেনাই এইটো ভাবিছিলে, এই কথাখিনি যেতিয়া ক'লে, যে তেখেতলোকৰ যোনটো একশ্যন আছিলে সেই এনিমিজনক বচোৱা, সেই একশ্যনটো কি আছিলে, আনপেট্ৰিয়টিক যেন লাগিছিলে, তাৰমানে দেশৰ বিৰুদ্ধে কাম কৰা যেন লাগিছিলে। কুৱেশ্যনছ ৱেডাৰ হেল্পিং এনিমি মেক্স দেম ডিফাৰেণ্ট, আৰু লগতে কুৱেশ্যন কৰিছিলে যে আমি যে এনিমিজনক বচাই আছো, সেই এনিমিজনক বচোৱাটো এইকাৰণে কৰিছো নেকি যে আমি অলপমান বেলেগ হয়। shows tension between social expectation and humanity, আৰু এই হেনাৰ মনত যোনটো কথা আহিছিলে যে আমি ঠিক কৰিছো নে বেয়া কৰিছো, এই কথাটোৱে কি বুজাইছে যে social expectation, যে সোসাইটিয়ে আমাৰ পৰা কি এক্সপেক্ট কৰে, আৰু লগতে মানৱ হিচাপে আমাৰ দায়িত্বটো কি, এই দুটাৰ মাজত কেনেকৈ সংঘাত হ'ব পাৰে। suggest most people would follow national loyalty blindly, আৰু হেনাই কি কৰিছিলে, বাকিবোৰ মানুহৰ নিচিনাকে ব্লাইণ্ডলি নিজৰ নেশ্যনেল ডিউটিটোক ফ'ল' কৰা নাছিলে। তেখেতে প্ৰথমতে এজন ব্যক্তি হিচাপে তেখেতৰ দায়িত্বটো আগতে পালন কৰিছিলে, তাৰপিছত দেশৰ কাৰণে চিন্তা কৰিছিলে। চাদাও এণ্ড হেনা ৰিপ্ৰেজেণ্ট মৰেল কাৰেজ এণ্ড কম্পেশ্যন, গতিকে চাদাও আৰু হেনা দুয়োজনে মৰেল কাৰেজ, তাৰমানে মানসিক যোনটো সাহস, সেইটোৰ প্ৰতীক, আৰু লগতে কম্পেশ্যন, সহানুভূতিৰ প্ৰতীক হিচাপে তেখেত দুয়োজনক আমি চাব পাৰোঁ। নেক্সট, অন দ্য ফেচ অফ ইটৰ পৰা, ঠিক আছে, অন দ্য ফেচ অফ ইটৰ পৰা কি কুৱেশ্যন আহিব পাৰে? হাউ ডাজ দ্য মিটিং বিটুইন ডেৰী এণ্ড মিষ্টাৰ লেম্ব ট্ৰান্সফৰ্ম ডেৰীজ আউটলুক টুৱাৰ্ডছ লাইফ। ডেৰী আৰু মিষ্টাৰ লেম্বৰ মাজত যেতিয়া লগালগি হৈছিলে, তেখেতে ইটো আনটোক লগ পাইছিলে, তেতিয়া ডেৰী চেঞ্জ হৈ গৈছিলে, ডেৰীৰ জীৱনটোক চোৱা ধাৰণাটো সম্পূৰ্ণ চেঞ্জ হৈ গৈছিলে। তো আমি এনচাৰটো কি লিখিম? ডেৰী ফেল্ট লোনলি ডিউ টু বাৰ্ন ফেচ। ইয়াতে তোমালোকে অলপমান এক্সপ্লেইন কৰিবা যে ডেৰীৰ মুখখন কেনেকৈ জ্বলি গৈছিলে, এচিড পৰি গৈছিলে, এণ্ড ইট বাৰ্ন হাফ অফ হিজ ফেচ, আৰু সেই ফেচটো জ্বলি যোৱাৰ কাৰণে হি ফেল্ট লোনলি। পিপল ইউজ টু কমেণ্ট অন হিজ ফেচ ভেৰি টেৰিবলি, ভেৰি পেথেটিকেলি। তাৰপিছত বিলিভড পিপল হেটেড অৰ পিটিড হিম, আৰু সি এইটো মানিব ষ্টাৰ্ট কৰি দিলে যে বেলেগ মানুহে মোক কি কৰে, হেট কৰে, মোক ভয় কৰে বা মোক বেয়া পায়, আৰু লগতে মোৰ ওপৰত কি কৰে, দয়া দেখুৱায় তেওঁলোকে, কাৰণ মোৰ মুখখন পুৰি গৈছে। মিষ্টাৰ লেম ট্ৰিটেড হিম নৰ্মেলি এণ্ড কাইণ্ডলি, কিন্তু অন দি আদাৰ হেণ্ড মিষ্টাৰ লেমে তাক খুব মৰমেৰে আৰু খুব নৰ্মেলি, যেন সি সাধাৰণ এজন ল'ৰা হয়, যেন একো প্ৰব্লেমে নাই, তেনেকৈ ট্ৰিট কৰিছিলে। এনকাৰেজড হিম টু থিংক পজিটিভলি এণ্ড লিভ ফ্ৰীলি, আৰু মিষ্টাৰ লেম্বে তাক শিকাইছিল, এনকাৰেজ কৰিছিলে কেনেকৈ আমি পজিটিভলি জীয়াই থাকিব পাৰোঁ আৰু ফ্ৰীলি জীয়াই থাকিব পাৰোঁ। লগতে নিজৰ এক্সাম্পল দিছিলে, নিজৰ গাৰ্ডেনৰ ঘৰৰ এক্সাম্পল দিছিলে, ঠিক আছে। তাৰপিছত টট হিম বিউটি লাইজ ইন এটিটিউড নট এপিয়াৰেঞ্চ, লগতে তেখেতক এইটো কথা বুজাইছে যে তুমি দেখাত বেয়া হ'ব পাৰা, কিন্তু তোমাৰ দেখাত বেয়াটোৰ মাজত তোমাৰ সৌন্দৰ্যটো লুকাই থকা নাই, তোমাৰ সৌন্দৰ্যটো লুকাই আছে তোমাৰ কামত, ভিতৰত, তোমাৰ মনটোৰ ভিতৰত। গতিকে বিউটিটো নট লাইজ ইন এপিয়াৰেঞ্চ বাট ইট লাইজ উইদিন দ্য পাৰ্চনছ ইনচাইড হাৰ্ট, তো মনত, অন্তৰত লুকাই থাকে বুলি তেখেতে ক'লে। ইনস্পায়াৰ্ড ডেৰী টু ফেচ ছ'চাইটি কনফিডেণ্টলি, আৰু লগতে ডেৰীক সাহস দিলে। হি asked Derry to face the society bravely and to disregard all the norms that the society is following or the comments that the people are giving him. He should shut his ear to those comments. Derry returns determined to change his life. Derry ulai গৈছিলে মিষ্টাৰ লেম্বৰ গাৰ্ডেনৰ পৰা, কিন্তু আকৌ সি উভতি আহিলে so that সি নিজৰ জীৱনটো কি কৰিব পাৰে, পৰিৱৰ্তন কৰিব পাৰে, লাইক মিষ্টাৰ লেম্বৰ নিচিনাকে।
Next question, explain the significance of Mr. Lamb's character as a source of inspiration. এইটো Mr. Lambৰ character লিখিব লাগে ultimately, ঠিক আছে? তো Mr. Lamb কেনেকুৱা আছিলে? Wise আছিল, cheerful আছিল, optimistic old man আছিলে। তেখেতে খুব wise, জ্ঞানী আছিলে, কাৰণ তেখেতৰ কথাবিলাক খুব ধুনীয়া আছিলে, খুব inspiring আছিলে। লগতে তেখেত খুব cheerfully, খুব হাঁহি ফূৰ্তি কৰি থাকিছিলে, কেতিয়াও দুখ কৰি থকা নাছিলে। লগতে কি আছিলে? Optimistic, খুব ধনাত্মক চিন্তা কৰা এজন ব্যক্তি আছিলে। Despite physical disability, lived happily, তেখেতো শাৰীৰিকভাৱে অক্ষম আছিলে। One of his leg was blown off in a blast, but yet he was very happy. He lived very happily alone in his house and garden, welcomed everyone into his garden, and he was a very jolly, short and frank person. কাৰণ তেখেতে নিজৰ গাৰ্ডেনত সবকে ওয়েলকাম কৰিছিলে, সবকে আহিব দিছিলে। এনকাৰেজ ইণ্ডিপেণ্ডেন্স এণ্ড কনফিডেন্স, আৰু ডেৰিক এনকাৰেজ কৰিছিলে যে তুমি ইণ্ডিপেণ্ডেণ্ট হোৱা, স্বাধীন হোৱা, তুমি নিজকে চোৱা চিতা কৰিব লাগিব, তোমাক বেলেগৰ ওপৰত নিৰ্ভৰ থাকিব কোনো প্ৰয়োজন নাই। লগতে তেখেত সম্পূৰ্ণভাৱে বহুতো কনফিডেন্স আছিল তেখেতৰ মনত, কাৰণ তেখেত ভৰি নোহোৱা সত্ত্বেও গোটেইখিনি কাম কৰিব পাৰিছিলে। বিকেম মেণ্টৰ এণ্ড গাইড টু ডেৰী, আৰু এনেদৰে তেখেতে কি কৰিলে? ডেৰীৰ মেণ্টৰ আৰু গাইড হিচাপে কি হৈ গ'ল? নিজকে এষ্টাব্লিছ কৰিলে আৰু ডেৰীক গাইড কৰিলে। ৰিপ্ৰেজেণ্টেড একচেপ্টেন্স, হোপ এণ্ড পজিটিভিটি, গতিকে তেখেতৰ চৰিত্ৰটো, তেখেতৰ কেৰেক্টাৰটো একচুৱেলি কাক ৰিপ্ৰেজেণ্ট কৰে? একচেপ্টেন্স, যে আমি প্ৰতিজন ব্যক্তিক আমি একচেপ্ট কৰিব লাগিব, মানি ল'ব লাগিব। আমি হোপফুল হ'ব লাগিব যে আমাৰ লাইফতো ভাল দিন আহিব, no matter how dark it seems at present, okay? নেক্সট, তেখেতে পজিটিভিটিও বুজাইছে যে কেনেকৈ আমি পজিটিভ থিংকিং কৰিলে আমাৰ লাইফত পজিটিভ ঘটনাবিলাকো ঘটিব। নেক্সট, how does Susan Hill convey the message that physical disability is less harmful than mental barriers? So এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে ফিজিকেল ডিসেবিলিটিটো সুজান হিলে কেনেকৈ দেখাইছে ইয়াতে, আৰু কেতিয়াবা সেই ফিজিকেল ডিসেবিলিটিটোৱে আমাৰ মেণ্টেল বেৰিয়াৰ হৈ পৰে, আমাৰ মানসিকভাৱেও আমাক বহুতখিনি কাম কৰিবৰ পৰা আমাক ৰখায়। তো চোৱা, both Mr. Lamb and Derry had physical deformities. তো Mr. Lamb আৰু ডেৰী দুয়োজনে ফিজিকেলি ডিফৰ্মড আছিলে। ডেৰীৰ মুখখন আধা পুৰি গৈছিল, মিষ্টাৰ লেম্বৰ ভৰি এখন নাছিলে। বাট মিষ্টাৰ লেম্ব লিভড হ্যাপিলি বিকজ অফ পজিটিভ থিংকিং, কিন্তু মিষ্টাৰ লেম্বে খুব ধুনীয়াকৈ হ্যাপিলি নিজৰ জীৱনটো পাৰ কৰিছিলে বিকজ হি থিংকছ পজিটিভলি, কাৰণ তেখেতে পজিটিভলি চিন্তা কৰিছিলে, সকলো বস্তুক একচেপ্ট কৰিছিলে, ভগৱানে বনোৱা বস্তুবিলাকক তেখেতে মানি লৈছিলে। ডেৰী চাফাৰ্ড ডিউ টু নেগেটিভ মাইণ্ডছেট এণ্ড ফিয়াৰ, কিন্তু ডেৰীৰ অপজিট হৈছিলে, কাৰণ ডেৰীয়ে মানুহৰ কমেণ্টবিলাক শুনি তেখেতৰ মনত নেগেটিভিটি সোমাই গৈছিলে, আৰু নেগেটিভিটিৰ কাৰণে তেখেতৰ মনত এটা ভয় আছিলে, যাৰ ফলত সি মানুহৰ পৰা আঁতৰি থাকিছিলে, লুকাই থাকিছিলে। প্লে শ্ব'জ এটিটিউড মেটাৰ্ছ মোৰ দেন এপিৰিয়েঞ্চ, আৰু প্লেটোৱে আমাক এইটো কথাও শিকায় যে আমাৰ এটিটিউডটোহে বেছি ইম্পৰ্টেণ্ট কিহতকৈ? আমাৰ এপিৰিয়েঞ্চতকৈ। আমি দেখাত কেনেকুৱা হোৱাটো সেইটো মেটাৰ নকৰে, কিন্তু আমি মনেদি একচুৱেলি কেনেকুৱা সেইটো আচল কথা। ছ'চাইটিজ প্ৰিজুডিচ ক্ৰিয়েটছ সাইকোলজিকেল বেৰিয়াৰ্ছ, আৰু আমাৰ ছ'চাইটিৰ কিছুমান কি থাকে? প্ৰিজুডিচ থাকে, মানে মানুহক বেয়া পোৱা কিছুমান মানে যুক্তিহীনভাৱে আমি মানুহক বেয়া পাওঁ, আৰু এইটোৱে আমাক কি কৰে? সাইকোলজিকেল বেৰিয়াৰৰ সৃষ্টি কৰি দিয়ে। আমি নিজকে ভাবা আৰম্ভ কৰি দিওঁ যে মানুহে এনেকৈ যদি কৈছে, মই কিজানি সঁচাকৈ অক্ষম, মই কিজানি নোৱাৰিমে কামটো কৰিবৰ কাৰণে। মেছেজ, মেণ্টেল কাৰেজ ইজ মোৰ ইম্পৰ্টেণ্ট দেন ফিজিকেল পাৰফেকশ্যন, আৰু এই চেপ্টাৰটোৱে কি মেছেজ দিছে সুশান হিলৰ? যে আমাৰ মেণ্টেল কাৰেজটো চবতছে বেছি ইম্পৰ্টেণ্ট, দৰকাৰী আমাৰ ফিজিকেল পাৰফেকশ্যনতকৈ। তাৰমানে আমি শাৰীৰিকভাৱে পাৰফেক্ট নহ'বও পাৰোঁ, কিন্তু আমি মেণ্টেলি যদি কাৰেজিয়াছ, দেন উই কেন এচিভ এনিথিং এণ্ড এভৰিথিং। নেক্সট, দ্য কেৰেক্টাৰ স্কেচ অফ ডেৰী। ডেৰীৰ কেৰেক্টাৰ স্কেচ, ডেৰী কেনেকুৱা আছিলে? তো ডেৰী টিনেজাৰ আছিলে, 14 years old এজন ল'ৰা আছিলে, যাৰ ফেচটো পুৰি গৈছিলে, ডিপলি ইনচিকিউৰ, আৰু ফেচটো পুৰি যোৱাৰ কাৰণে সি খুব ইনচিকিউৰ আছিলে, মানুহক বেয়া পাইছিলে, মানুহৰ পৰা আঁতৰি থাকিছিলে, উইথড্ৰন, কাৰো কথা শুনা নাছিলে, এংগ্ৰি, খঙাল আছিলে, এণ্ড চেনচিটিভ টু ক্ৰিটিচিজম, আৰু তাক যদি কোনোবাই ক্ৰিটিচিজম কৰি দিয়ে তেতিয়া সেই ক্ৰিটিচিজমখিনি সি সহজে ল'ব পৰা নাছিলে। বিলিভড পিপল ডিছলাইকড হিম, আৰু সি বিলিভ কৰি লৈছিলে, মানি লৈছিলে যে মানুহে মোক বেয়াই পায়। গ্ৰেজুৱেলি বিকামছ থটফুল এণ্ড হোপফুল, কিন্তু লাহে লাহে মিষ্টাৰ লেম্বক লগ পোৱাৰ পিছত হি বিকেম থটফুল, সি চিন্তা কৰা আৰম্ভ কৰিলে, আৰু সি হোপফুল, আশাবাদী হৈ গ'ল। ইনস্পায়াৰ্ড বাই মিষ্টাৰ লেম্বছ আইডিয়া, আৰু মিষ্টাৰ লেম্বক লগ পাই মিষ্টাৰ লেম্বৰ আইডিয়া দি, তেখেতৰ জীৱন ধাৰণ কৰাৰ প্ৰক্ৰিয়াটো দি ডেৰী খুবেই ইনস্পায়াৰ্ড হৈছিলে। গেইনছ কাৰেজ টু ফেচ দ্য ৱৰ্ল্ড কনফিডেণ্টলি, আৰু এনেদৰে ডেৰীয়ে কি পালে? কাৰেজ পালে, সাহস পালে যে গোটেই ৱৰ্ল্ডটোক আমি কেনেকৈ ফেচ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন, এইবাৰ আহোঁ আমি মেমৰিজ অফ চাইল্ডহুডলৈকে। Okay, so question number 1, describe the discrimination faced by Jitkalasa at the boarding school and its impact on her identity. গতিকে জিতকালাছাই
কেনেকুৱা ধৰণৰ বৈষম্যতাৰ সন্মুখীন হ'ব লগা হৈছিল বৰ্ডিং স্কুলত। তো আমি ফাৰ্ষ্টত কি লিখিম, ফ'ৰ্চ টু কাট হাৰ লং হেয়াৰ এগেইনষ্ট হাৰ ট্ৰেডিশ্যন। গতিকে জিতকালা ছাৰ নতুন স্কুলত এটা ট্ৰেডিশ্যন আছিলে যে ইণ্ডিয়ান গাৰ্লছবিলাকৰ কি কৰিব লাগিব, চুলিটো ছিংগল কৰিব লাগিব। এই ছিংগল ৱৰ্ডটো মনত ৰাখিবা, ঠিক আছে, ছিংগল কৰিব লাগিব। তো তাৰ কাৰণে জিতকালা ছাৰ চুলিটো কি কৰা হৈছিলে, ফ'ৰ্চফুলি কাটি দিয়া হৈছিলে, যোনটো তাইৰ ট্ৰেডিশ্যনৰ এগেইনষ্ট আছিলে। বিকজ তাইৰ মাকে কৈছিলে যে তেওঁলোকৰ কমিউনিটিত অকল মৰ্ণাৰ কাৱাৰ্ডছবিলাকে বা আনস্কিল্ড ৱাৰিয়াৰবিলাকে চুলি চুটি ৰাখিব পাৰে, কিন্তু তাইৰ কথাটো তাতে শুনা নাছিলে, তাইৰ চুলিখিনিও কাটি দিয়া হৈছিলে। হেয়াৰ কাটিং চিম্বলাইজ লছ অফ আইডেণ্টিটি এণ্ড ডিগনিটি, আৰু তাৰ বাবে চুলি কটাটো নিজৰ আইডেণ্টিটিটো, পৰিচয়টোক হেৰাই পেলোৱাৰ নিচিনা হৈছিলে, নিজৰ সন্মানটো হেৰাই পেলোৱাৰ নিচিনা হৈছিলে। চিলড্ৰেন ট্ৰিটেড হাৰ্চলি এণ্ড ডিচিপ্লিন ষ্ট্ৰিক্টলি, আৰু চিলড্ৰেনছবিলাকে তাইৰ লগত বেয়া ব্যৱহাৰ কৰিছিলে, বাকী ল'ৰা ছোৱালীবিলাকক, লগতে তেওঁলোকক খুব বেয়াকে ব্যৱহাৰ কৰিছিলে তাৰে শিক্ষকবিলাক, আৰু খুব ষ্ট্ৰিক্টলি তেওঁলোকক কি কৰা হৈছিলে, পানিছমেণ্টটো দিয়া হৈছিলে। কালচাৰেল প্ৰেক্টিচেছ ইগন'ৰ্ড বাই স্কুল অথৰিটিজ, স্কুল অথৰিটিয়ে কালচাৰেল প্ৰেক্টিচবিলাকক কি কৰিছিলে, ইগন'ৰ কৰিছিলে। কাৰোবাৰ কালচাৰত যদি কোনো এটা বস্তু টেবু হয়, মানে তুমি কৰিব নালাগে, তেতিয়া সেইখিনি বস্তুক তেওঁলোকে গুৰুত্ব দিয়া নাছিলে। ফেল্ট হিউমিলিয়েশ্যন, লনলিনেছ এণ্ড ৰিবেলিয়ন, গতিকে তাই হিউমিলিয়েশ্যন ফিল কৰিলে, তাতে বৰ্ডিং স্কুলত হিউমিলিয়েশ্যন পালে, মানে তোমাৰ লাজ পাব লগা হৈছিলে। তাই অকলশৰীয়া থাকিছিলে, কোনো তাইক সহায় কৰিবৰ কাৰণে, কোনেও বুজাবৰ কাৰণে অহা নাছিলে। লগতে তাই কি কৰিছিল, অকণমান এনেদৰে থাকোঁতে থাকোঁতে ৰেবেলিয়াছ হৈ গৈছিলে, তাৰমানে কি, বেলেগৰ প্ৰতি বিৰোধাভাস আহি গৈছিলে মনত। ইনচিডেণ্ট ষ্ট্ৰেংথেন্ড হাৰ ৰেজিষ্টেন্স টু অপাৰেশ্যন, আৰু এনেদৰে এই ঘটনাবিলাকে তাইক কি কৰিলে, ভিতৰে ভিতৰে ষ্ট্ৰং কৰি দিলে, যে এনেকুৱা ধৰণৰ অপাৰেশ্যনছবিলাকৰ পৰা তাই কি কৰিব লাগিব, ফাইট কৰিব লাগিব। নেক্সট কুৱেশ্যন, হাউ ডাজ বামাজ এক্সপিৰিয়েঞ্চ উইথ দ্য এল্ডাৰ কেয়াৰিং ফুড পেকেটছ এক্সপ'জ কাষ্ট ডিছক্ৰিমিনেশ্যন। গতিকে বামাই যে এটা ঘটনা দেখিছিলে, যে এজন তেখেতৰ সমাজৰে বয়সস্থ ব্যক্তি এটাই যে ফুডৰ পেকেটটো লৈ আহি আছিলে, এইটোৱে কেনেকৈ কাষ্ট ডিছক্ৰিমিনেশ্যনটোক শ্ব' কৰিছে, যে জাতিগত বৈষম্যতাক কেনেকৈ দেখাইছে। তো আমি লিখিম, বামা চ এন এল্ডাৰ কেয়াৰিং ফুড পেকেট উইথ ষ্ট্ৰিং। বামাই এদিন কি কৰিলে, ঘৰত আহি থাকোঁতে বজাৰৰ পৰা তেখেতৰ সম্প্ৰদায়ৰ এজন ব্যক্তিক, বয়সীয়া ব্যক্তিক পেকেট এটা খুব বেলেগ ধৰণে লৈ অহা তেখেতে দেখা পালে। আৰু তেতিয়া কি হ'ল, বামাৰ বেয়া লাগিল। আপাৰ কাষ্ট পিপল এভইডেড ফিজিকেল টাচ, আৰু তেতিয়া সেইখিনি তৎক্ষণাত বামাই বুজিব পৰা নাছিলে, কিন্তু পিছত যাই আনজনে তাক বুজালে যে আপাৰ কাষ্ট মানুহবিলাকে একচুৱেলি লোৱাৰ কাষ্ট মানুহবিলাকক টাচ কৰিব বিচৰা নাছিলে। ৰিয়েলাইজড হিউমিলিয়েশ্যন ইম্প'জড অন লোৱাৰ কাষ্ট, আৰু তেতিয়া বামাই ৰিয়েলাইজ কৰিলে যে আচ্ছা, এই মানুহবিলাক, আপাৰ কাষ্ট মানুহবিলাকৰ তাতে টকা বেছি হোৱাৰ কাৰণে তেওঁলোকে লোৱাৰ কাষ্ট মানুহবিলাকক কি কৰে, হিউমিলিয়েট কৰে, ঠাট্টা কৰে, লাজ দিয়ে। ব্ৰাদাৰ এডভাইজড এডুকেশ্যন এজ মিনছ অফ প্ৰটেষ্ট, আৰু তাৰ ককায়েকে কি কৰিলে, বেলেগ একো নকৰাকে এডুকেশ্যনটোত ইম্পৰ্টেঞ্চ দিব দিলে, বামাক পঢ়িবৰ কাৰণে শিকিলে, যাতে তেখেতে কি কৰিব পাৰে, পঢ়ি শুনি ভাল হৈ ইয়াৰ এগেইনষ্টত প্ৰটেষ্ট কৰিব পাৰে, নিজৰ মান সন্মানটো নিজে অৰ্জন কৰিব পাৰে। ইনচিডেণ্ট এৱেকেন ছ'চিয়েল এৱেৰনেছ এণ্ড ছেল্ফ ৰেচপেক্ট, আৰু এনেদৰে বামাই কি কৰিলে, সেই ইনচিডেণ্টটোৰ পৰা এৱেৰ হ'ল, শিক্ষা পালে বামাই, ছেল্ফ ৰেচপেক্টটোৰ কথা গম পালে, আৰু লগতে সিদিনা পঢ়িব ষ্টাৰ্ট কৰিলে, আৰু পিছত যাই বামা পঢ়ি শুনি যেতিয়া ভাল ৰিজাল্ট কৰিলে, তেতিয়া বহুতো আপাৰ কাষ্টৰ মানুহবিলাক আহি নিজে বামাৰ লগত লগ হ'ল। নেক্সট কুৱেশ্যন, কম্পেয়াৰ দ্য চাইল্ডহুড এক্সপিৰিয়েঞ্চ অফ জিতকালা ছাৰ এণ্ড বামা। বামা আৰু জিতকালা ছাৰ চাইল্ডহুড এক্সপিৰিয়েঞ্চটো কম্পেয়াৰ কৰিব দিছে, দুজন মহিলাৰে চাইল্ডহুডটো বেলেগ বেলেগ আছিলে। তো বোথ ফেচ ডিছক্ৰিমিনেশ্যন ইন চাইল্ডহুড, দুয়োজনে চাইল্ডহুডৰ সময়ত ডিছক্ৰিমিনেশ্যন, বৈষম্যতা ফেচ কৰিছিলে। বামাই বৈষম্যতা ফেচ কৰিছিলে যেতিয়া তাই দেখা পালে যে আপাৰ কাষ্ট মানুহবিলাকে কেনেকৈ লোৱাৰ কাষ্ট মানুহবিলাকক ট্ৰিট কৰে। whereas জিতকালা ছাই কি এক্সপিৰিয়েঞ্চ কৰিছিলে, ৰেচিয়েল কালচাৰেল অপাৰেশ্যন, যে তেখেতৰ স্কুলত, যোনটো স্কুলত তেখেতে পঢ়িছিলে, সেই স্কুলত কেনেকৈ কালচাৰেল ডিছক্ৰিমিনেশ্যন কিছুমান আছিলে, ৱমেনৰ আগেইনষ্টত কিছুমান ডিছক্ৰিমিনেশ্যন আছিলে। বামা এক্সপিৰিয়েঞ্চ কাষ্ট বেছড ডিছক্ৰিমিনেশ্যন, কিন্তু বামাই আকৌ কি ডিছক্ৰিমিনেশ্যন ফেচ কৰিছিলে, কাষ্ট বেছড, জাতিগত, ঠিক আছে। বোথ ফেল্ট হিউমিলিয়েশ্যন বাট লেটাৰ ৰেজিষ্টেড ইনজাষ্টিছ, দুজনে এনেকুৱা নিজৰ জীৱন কালত কি পাইছিলে, হিউমিলিয়েশ্যন পাইছিলে, লাজ পাইছিলে এই ডিছক্ৰিমিনেশ্যনৰ কাৰণে, কিন্তু পিছত যায় এই ইনজাষ্টিছৰ কাৰণে তেখেত দুটাই কি কৰিলে, যুদ্ধ দিয়া আৰম্ভ কৰিলে। এডুকেশ্যন বিকেম দিয়াৰ টুল অফ এম্পাৱাৰমেণ্ট, আৰু লাহে লাহে তেওঁলোকে বুজি পালে যে আমি এই বৈষম্যতাৰ পৰা আঁতৰিবৰ কাৰণে, এই বৈষম্যতাৰ পৰা ওলাবৰ কাৰণে আমি নিজকে কি কৰিব লাগিব, এম্পাৱাৰ, শক্তিশালী কৰিব লাগিব, আৰু শক্তিশালী আমি কেনেকৈ কৰিম, বাই মিনছ অফ এডুকেশ্যন। বোথ গ্ৰিউজ ইনটু ষ্ট্ৰং ভইচেছ এগেইনষ্ট ছ'চিয়েল ইনইকুৱেলিটি, আৰু পিছলৈ যায় both of them grew up to become a strong independent women who actually fought against those social inequalities against তেখেতে ফাইট কৰিছিলে। নেক্সট কুৱেশ্যন,
মাঘ বিহু আৰু মাঘৰ দুমাহীৰ পৰা ঠিক আছে এতিয়া এই চেপ্টাৰৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট এইবাৰ আহিবলগীয়া কুৱেশ্যন আছে মই গোটেইকেইটা ইয়াতে থাৰলি ডিছকাছ কৰি দিছোঁ চোৱা তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব পাৰে ডেছক্ৰাইব দুমাহী সংক্ৰান্তি ডে অৰ ফুড আইটেমছ এণ্ড চেলিব্ৰেশ্যনছ যে কেনেকুৱা ধৰণৰ ফুড আইটেমছ বা চেলিব্ৰেশ্যন কেনেকৈ কৰা হয় মাঘ বিহুটো যদি ইয়াৰ ওপৰত কুৱেশ্যনছ আহে এটাই এনচাৰ হ'ব এটাই কুৱেশ্যনৰ এনচাৰ তোমালোকে লিখিবা তো ফাৰ্ষ্টত কি লিখিবা চেলিব্ৰেটেড আফটাৰ উৰুকা এজ পাৰ্ট অফ মাঘ বিহু তো দুমাহী বা সংক্ৰান্তি ডে কেতিয়া চেলিব্ৰেট কৰা হয় উৰুকাৰ লগতে ঠিক আছে উৰুকাৰ পিছৰ দিনা আৰু আফটাৰ মাঘ বিহুৰ পিছত এজ পাৰ্ট অফ মাঘ বিহুৰ হিচাপে মাঘ বিহুৰ উৎসৱ হিচাপে উৰুকাৰ পিছদিনাখন দুমাহী চেলিব্ৰেট কৰা হয় বা সংক্ৰান্তি ডে চেলিব্ৰেট কৰা হয় ইউজুৱেল ৰাইচ এণ্ড কাৰী আৰ নট টেকেন সিদিনাখন ইউজুৱেল ৰাইচ বা কাৰী খোৱা নহয় তাৰ ঠাইত কাৰ্ড লাৰু পিঠা এইবিলাক খোৱা হয় লাঞ্চ মেইনলি কনচিষ্ট অফ লাঞ্চত কি থাকে কাৰ্ড চিৰা পিঠা লাৰু এইবিলাক থাকে মা কৰাই মিক্সচাৰ অফ ৰোষ্টেড ৰাইচ ব্লেক গ্ৰাম চেচেমে জিঞ্জাৰ ইটেন উইথ অইল আৰু এটা স্পেচিয়েল ফুড বনোৱা হয় যাৰ নাম আছিলে মা কৰাই যোনটো কিহেদি বনোৱা হয় ৰোষ্টেড ৰাইচ চাউলটোক ভাজি কিনে ব্লেক গ্ৰাম তাৰমানে হ'ল তোমাৰ মাটিৰ দালি চেচেমে মানে হ'ল তিল জিঞ্জাৰ মানে হ'ল আদা আৰু যেতিয়া খাবলৈ দিয়া হয় তাৰ লগত কি সানি দিয়া হয় তেল টেকেলি পিঠা ষ্টিমড ৰাইচ পাউডাৰ প্ৰিপাৰেশ্যন মেড অন দ্য মাউথ অফ আ পিকচাৰ অৰ কেটেল তাৰপিছত টেকেলি পিঠা কেনেকৈ বনোৱা হয় তাৰ বিষয়ে আমি লিখিব লাগিব যে টেকেলি পিঠাটো মিক্সচাৰ অফ ৰাইচ পাউডাৰ হয় যাক নেকি এটা কলহী বা কেটেলিৰ মুখৰ ওপৰত ভাপত দি বনোৱা হয় চুঙা পিঠাৰ কথা আমি লিখিব লাগিব চুঙা পিঠা বা চুঙা চাউল বোথ আৰ মেড ইন আ similar way rice cooked inside bamboo and roasted rice to bamboo ভিতৰত ভৰাই কি কৰা হয় roast কৰা হয় sticky rice pieces served with milk and jaggery তাৰপিছত সেই sticky riceৰ টুকুৰা কেটা milk আৰু jaggery লগত কি কৰিবলৈ দিয়া হয় খাবলৈ দিয়া হয় evening meal rice black gram curry fried yam etc আৰু ইভিনিংৰ সময়ত black gramৰ curry তাৰমানে হ'ল মাটিৰ দালি তাৰপিছত ৰাইচ ভাত আৰু লগতে curry মানে দালি বনোৱা হয় আৰু লগতে fried yam মানে মিঠা আলু ভাজা হয় নেক্সট ডে soaked leftover rice and dal eaten tribal influence আৰু পিছৰ দিনা সেই আগৰ দিনা বনাই থোৱা ভাত অকমান পানীত তিয়াই থৈ খোৱা হয় যাক কি বুলি কৈছে লেফটঅভাৰ ৰাইচ বা ষ্টেল ৰাইচ বুলিও ক'ব পাৰা আৰু এইটোৱে কি একচুৱেলি দেখাইছে আমাৰ ট্ৰাইবেল ইনফ্লুৱেঞ্চটো দেখাইছে যে ট্ৰাইবেল সকলে কেনেকৈ ৰাইচ বিয়াৰ খায় তেনেকৈ আমাৰ পন্তা ভাত খোৱাৰ নিয়ম আছে নেক্সট celebration of মাঘ বিহু among the কাছাৰীজ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰৰ কাৰণে কছাৰী সম্প্ৰদায়ৰ মানুহবিলাকে মাঘ বিহুটো কেনেকৈ চেলিব্ৰেট কৰে তো কাছাৰীজ লাৰ্জেষ্ট ট্ৰাইব অফ আছাম সিমিলাৰ কাষ্টমছ বাট সাম ডিফাৰেন্সেছ তো কছাৰী সম্প্ৰদায়ৰ মানুহবিলাকে মাঘ বিহুটো চেলিব্ৰেট কৰে তেওঁলোকৰ কাষ্টমছ কিছুমান কি হয় একে হয় কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ কাষ্টমছবিলাক অকমান বেলেগ টাই কৰ্ডছ ৰাউণ্ড ফ্ৰুট বিয়াৰিং ট্ৰিজ এজ ৰিচুৱেল তেওঁলোকেও কি কৰে গছৰ ফল দিয়া গছৰ চাৰিওফালে ৰছী বান্ধি দিয়ে বা নৰা বা পাতৰ ৰছী তেওঁলোকে বান্ধি দিয়ে যোনটো তেওঁলোকৰ নিয়ম অফাৰ ৰাইচ টু বাৰ্ডছ ফিছ ডগছ পিগছ আৰু তেওঁলোকে মাছ লগতে চৰাই আৰু গাহৰিক কি কৰে ভাত খাবলৈ দিয়ে মাৰ্ক মেড around granary with water mixed with cow dung তেওঁলোকে কি কৰে গোটেই গ্ৰেনাৰী মানে হল ভঁৰালৰ চাৰিওফালে কাউ ডাং গোবৰ আৰু মাটি মিহলাই পানী মিহলাই কি কৰি দিয়ে মুচি দিয়ে বা লেপি দিয়ে মাক কৰি দিয়ে on 7th day sacrifice fowls to batho 7th day মাঘ বিহুৰ কি কৰে তেওঁলোকে বাথৌ গছৰ আগত ফাউল sacrifice কৰে ঠিক আছে লগতে কি কৰে তেওঁলোকে go for magan তেওঁলোকে ঘৰে ঘৰে গান গাব গুচি যায় আৰু তেওঁলোকে ভিক্ষা খুজে তাৰমানে মাগন বেগিং কৰিব যায় উইথ সিংগিং গান গাই set fire to ভেলাঘৰ and pray আৰু ভেলাঘৰক জুই লগাই তেওঁলোকে কি কৰে প্ৰেয়াৰটো কেনেকুৱা আছিলে যে তেওঁলোকে নিজৰ ভিলেজৰ কাৰণে গ্লোৰি সমৃদ্ধ বিচাৰে ঠিক আছে তাৰপিছত ভিলেজ প্ৰসপেৰিটি এবান্ডেন্ট পেডি তেওঁলোকে ভিলেজত সমৃদ্ধ বিচাৰে খুব বেছি কি হওক পেডি ধান খেতি হওক ষ্ট্ৰং এণ্ড হেলদি কেটেল তেওঁলোকৰ গৰু ছাগলীবোৰ কি হওক শক্তিশালী হওক আৰু ডাঙৰ দীঘল হওক প্ৰটেকশ্যন ফ্ৰম ডিজিজেছ তেওঁলোকৰ গাঁওখনত যাতে কোনো ধৰণৰ বেমাৰ আজাৰে দেখা নিদিয়ে ৱেলফেয়াৰ এণ্ড গ্লোৰি টু দ্য ভিলেজ গতিকে প্ৰতিজন ব্যক্তিৰে গাঁওখনত কি হওক ভাল হওক তেওঁলোকৰ স্বাস্থ্য ভালে থাকক আৰু গাঁওখনলৈ কি আহক সমৃদ্ধ আহক উন্নতি আহক এনেদৰে তেওঁলোকে কি কৰে প্ৰাৰ্থনা কৰে তো এইটো আছিলে কছাৰীসকলে কেনেকৈ চেলিব্ৰেট কৰে নেক্সট হ'ল চেলিব্ৰেশ্যন অফ উৰুকা মাঘ বিহু ইভ তো বিহু ইভ বা উৰুকা কেনেকৈ চেলিব্ৰেট কৰা হয় তো উৰুকা মাৰ্কছ দ্য বিগিনিং অফ মাঘ বিহু উৰুকাৰ পৰা মাঘ বিহুৰ আৰম্ভণি হৈ যায় আৰু উৰুকাৰ তো কি হয় বিহু ইভ এটো লিখিবা ইংলিছত উৰুকা ইজ দ্য বিহু ইভ দ্য previous day of মাঘ বিহু
অৰ দোমাহী বুলি লিখিব পাৰা women prepare food items for next day women বিলাকে উৰুকাৰ দিনা কি কৰে চিৰা পিঠা কৰ্ড এটসেট্ৰা এইবিলাক বনাই নেক্সট ডেৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট আৰ্লিয়াৰ আৰু এই উৰুকাৰ প্ৰিপাৰেচনটো আগৰ পৰাই আৰম্ভ হৈ যায় কেনেকে কাৰণ মানুহবিলাকে আগৰ পৰাই কি কৰে খৰিৰ যোগান ধৰে ফুয়েলৰ যোগান ধৰে কেচিং ফিছ মাছ ধৰিবলৈ যায় এৰেঞ্জিং মিট এণ্ড ভেজিটেবলছ আগৰ পৰাই তেওঁলোকে মাংস বা ভেজিটেবল শাক পাচলি যোগাৰ কৰি থয় ইন ট্ৰাইবেল এৰিয়াজ প্ৰিপাৰেচনছ অফ ৰাইচ বিয়াৰ ট্ৰাইবেলসকলে ৰাইচ বিয়াৰ প্ৰস্তুত কৰে ইয়াং বয়জ বিল্ড মেজি ভেলাঘৰ আৰু ইয়াং বয়জ বিলাকে পথাৰত মেজি বা ভেলাঘৰ বনাই মেজি আৰু ভেলাঘৰক তোমালোকে অলপমান ডেছক্ৰাইব কৰি দিবা মেজি ইজ টেম্পল শ্বেপড আৰু ভেলাঘৰ ইজ হাৰ্ট লাইক built using green bamboo leaves and hay আৰু লগতে অকমান এক্সপ্লেইন কৰিবা যে মেজি আৰু ভেলাঘৰটো তেখেতে কেনেকে বনায় যে গ্ৰীণ বেম্বু তাৰপিছত লিভছ এণ্ড হে বেম্বু মানে তোমাৰ বেনানা লিভছ আৰু লগতে হে নৰাই দি বনায় তেওঁলোকে কাউহাৰ্ড বয়জ স্পেণ্ড দ্য নাইট দেৰ লগতে উৰুকাৰ ৰাতিটো কাউহাৰ্ড বয়জ গৰখীয়াবিলাকে গোটেই ৰাতিটো তাতে কটাই কুকিং এণ্ড ফিষ্টিং তাতে বিভিন্ন ধৰণৰ আঞ্জা বনায় খাদ্য সম্ভাৰ বনায় আৰু লগতে খোৱা লোৱা কৰে celebration may be community based or family based আৰু তেওঁলোকৰ যোনটো celebration সেই celebrationটো community based হয় আৰু কেতিয়াবা family based হয় তাৰমানে পৰিয়ালৰ মাজতো সীমিত থাকে আৰু কেতিয়াবা গোটেই গাঁওখনৰ মানুহে লগ লাগি একেলগেও খোৱা লোৱা কৰে তো these are all important questions from vistasৰ পৰা এইকেইটা ইম্পৰ্টেণ্ট হ'ব পাৰে আই হোপ তোমালোকক মই খুব ধুনীয়াকৈ বুজাব পাৰিছো আৰু মই আকৌ এবাৰ ক'ব বিচাৰিছো যে এইখিনি ইয়াতে মই পইণ্ট ৱাইজ দিছো তোমালোকে কিন্তু পইণ্ট ৱাইজ নিলিখিবা তোমালোকে এক্সপ্লেইন কৰি লিখিবা মই খালি পইণ্ট কেইটা মনত ৰাখিবৰ কাৰণেহে ইয়াতে এনেকে বুজাই দিছো যে এইকেইটা পইণ্ট যদি মনত থাকে তোমালোকে প্ৰতিটো পইণ্টক যদি এক্সপ্লেইনো কৰি দিয়া ন খুব ধুনীয়াকৈ তোমালোকৰ 70 to 80 ৱৰ্ডছৰ ভিতৰত এটা এনসাৰ 5 মাৰ্কছৰ কমপ্লিট হৈ যাব আৰু এইকেইটা 100 to 150 ৱৰ্ডছৰ ভিতৰত কমপ্লিট হৈ যাব 7 মাৰ্কছৰ কাৰণে গতিকে এই পইণ্টছ কেইটা তোমালোকে চাই যোৱা আৰু এই পইণ্টছ কেইটা মনত ৰাখি যেতিয়া এনসাৰটো ষ্টাৰ্ট কৰিবা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে ফাৰ্ষ্ট লাইনটো ষ্টাৰ্ট কেনে কৰিবা তো ফাৰ্ষ্ট লাইনটো অলৱেজ তোমালোকে চেপ্টাৰৰ নাম আৰু ৰাইটাৰৰ নামেদি ষ্টাৰ্ট কৰিবা মই অলৰেডি ভিডিঅ' এটা বনাইছিলো তাতে তোমালোকক কৈছিলো যে অন দ্য ফেচ অফ ইট ৰিটেন বাই সুচেন হিল টক্স এবাউট এনেকে কিহৰ ওপৰত কথা পাতিছে সেইটো দি তাৰপিছত তোমালোকে বাকীখিনি ওৱান বাই ওৱান এক্সপ্লেইন কৰা ষ্টাৰ্ট কৰি দিয়া তো এনেকে যদি তোমালোকে ষ্টাৰ্ট কৰা ডেফিনেটলি তোমালোকৰ এনসাৰটো খুব ধুনীয়া হ'ব পাৰফেক্ট হ'ব আৰু ফুল মাৰ্কছ পাবা গতিকে এইখিনি ভিডিঅ'ত ইমানে মই নেক্সট ভিডিঅ' এটা তোমালোকৰ কাৰণে খুব সোনকালে লৈ আহিছো গতিকে তোমালোকে পৰীক্ষাৰ আগলৈকে মোৰ চেনেলটো চাই থাকিবা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা so thank you very much for watching my video thank you